Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ 13th of February 2024 কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিখিনি আমাৰ আপকামিং APSC প্ৰিলিমছ আৰু মেইনছত দুটা এক্সামতে হেল্প হ'ব। ঠিক আছে, আৰু যোৱাকালিৰ পৰা আমি এডিটৰিয়েল চিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ। ইতিমধ্যে এটা ভিডিঅ' আপলোড হৈ গৈছে। গতিকে এই এডিটৰিয়েল চিৰিজটোত আমি কণ্টিনিউৱাছলি যিখিনি আমাৰ মেইনছৰ চিলেবাছত যিখিনি টপিক ইম্পৰ্টেণ্ট হয়, GS1 হওক, GS2 হওক, বা GS3 বা GS4 হওক, বা GS5ও হ'ব পাৰে যদি আছাম ৰিলেটেড টপিক তেনেকুৱা কিবা থাকে। এই গোটেইকেইখন পেপাৰত সহায় হোৱাকৈ আমি এডিটৰিয়েল পেজটোত যিখিনি আমাৰ ইম্পৰ্টেণ্ট এডিটৰিয়েল আহিব সেইটো দা হিন্দুতেই হওক বা আছাম ট্ৰিবিউনতে হওক আমি কভাৰ কৰি যাম। ঠিক আছে, গতিকে সেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, সেইটো ভালকৈ চাব। তাত মেক্সিমাম ইম্পৰ্টেণ্ট কণ্টেণ্টছ আপোনালোকে পাই যাব যিখিনি আমাৰ মেইনছত আনচাৰ্ছ লিখোঁতে সুবিধা হ'ব। ঠিক আছে, গতিকে পলম নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ আমাৰ ভিডিঅ'টো। অ'কে, যোৱাকালি যিটো কুৱেশ্যন দিছিলোঁ আমি ভাৰত ৰত্ন আমি আলোচনা কৰিছিলোঁ, হয়নে? গতিকে ইয়াৰ শুদ্ধ আনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব 1954। ভিডিঅ'টো যিসকলে চাইছে ভালকৈ তেওঁলোকে এইটো আনচাৰ কৰিব পাৰিব। চ' ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছোঁ। ফাৰ্ষ্ট টপিকটো হ'ল দয়ানন্দ সৰস্বতী। গতিকে আপোনালোকে যদি মডাৰ্ণ হিষ্ট্ৰী ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টখিনি পঢ়িছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এই দয়ানন্দ সৰস্বতীৰ বিষয়ে আপোনালোকে নিশ্চয় পঢ়িছে, হয়নে? এজন ছ'চিয়েল ৰিফৰ্মাৰ আছিলে। চ' কাৰেণ্ট কণ্টেক্সটোত কি আহিছে, কিয় নিউজত আহিছে তেখেতৰ নামটো? দ্য প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী address a program on 200th birth anniversary of Swami Dayanand Saraswati organized at the birthplace of Swami Dayananda Tankara in Morbi, Gujarat. গতিকে আমি গম পালোঁ যে স্বামী দয়ানন্দ সৰস্বতীৰ 200তম আমাৰ যিটো জন্মতিথি বা জন্মবাৰ্ষিকী সেইটো চেলিব্ৰেট কৰা হৈছে। ক'ত? তেখেতৰ জন্ম ঠাইত যিটো হৈছে মৰবি, গুজৰাট। ঠিক আছে, এই জেগাটোৰ নাম মনত ৰাখিব, ইম্পৰ্টেণ্ট হ'ব পাৰে। ঠিক আছে, গতিকে আগলৈ আমি ডিছকাছ কৰোঁ অকণমান। দয়ানন্দ সৰস্বতী ৱাজ এন ইণ্ডিয়ান ফিলচফাৰ, ছ'চিয়েল লিডাৰ এণ্ড ফাউণ্ডাৰ অফ আৰ্য সমাজ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই টপিকটো ৰিলেটেড, মানে নট অনলি দয়ানন্দ সৰস্বতী, ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টটোৰ পৰা এটা কুৱেশ্যন বা দুটা কুৱেশ্যন ডেফিনেটলি আপকামিং প্ৰিলিমছত আহিব। ঠিক আছে, আপকামিং প্ৰিলিমছত ইয়াৰ ওপৰত কুৱেশ্যনছ আহিবই আহিব, এটা নহ'লে দুটা কুৱেশ্যন থাকিবই। গতিকে মই আগতো প্ৰিভিয়াছ ভিডিঅ'ছবিলাকত কৈছিলোঁ আপোনালোকক যে ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্টটো ভালকৈ আপোনালোকে চাব লাগিব। কোনে কোনটো ছ'চাইটি ফাউণ্ড কৰিছিলে, কোনে কি কাম কৰিছিলে, তাৰ পৰা কুৱেশ্যনছ আহিব পাৰে। আৰু তেওঁলোকে যদি কিবা বুকছ লিখিছিলে বা তেনেকুৱা ফেমাছ কিবা কোট দিছিলে তেতিয়াহ'লেও সেইবোৰ কুৱেশ্যন আহি যাব পাৰে। ঠিক আছে, গতিকে স্বামী দয়ানন্দ সৰস্বতীয়ে কি বনাইছিলে? আৰ্য সমাজ বনাইছিলে। He was the first to give the call for Swaraj, India for Indians. Very very important. 1876তে এই বস্তুটো তেওঁ দিছিলে, স্বৰাজ বা ইণ্ডিপেণ্ডেঞ্চ। চ' ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ, ভাৰতবৰ্ষখন ভাৰতীয় লোকৰে হয়, এই বুলি এটা স্বৰাজ ৱৰ্ডটো কোনে ফাৰ্ষ্ট টাইম দিছিলে? ডেফিনেটলি কুৱেশ্যন আহিব পাৰে। তাৰ পিছৰ সময়ত INC হওক বা অন্যান্য লোকসকলে স্বৰাজ পাৰ্টিও ফৰ্মেশ্যন হৈছিলে, সেইবোৰ বহুত পিছত হৈছিলে। কিন্তু 1876তে স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৈছিলে? ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ বা স্বৰাজ বুলি তেওঁ কল কৰিছিলে। লগতে কি দিছে? হি বিলিভড ইন ইনফেলেবল অথৰিটি অফ বেদাছ। গতিকে তেওঁ বেদ বা বেদাজৰ ওপৰত তেওঁ বহুত বেছি বিশ্বাস কৰিছিলে। গতিকে আপোনালোকে ক'ব লাগে কিমান টোটেল নাম্বাৰ অফ বেদাছ কিমান আছে আমাৰ? টোটেল নাম্বাৰ অফ বেদাছ কিমান আছে আৰু নামকেইটা কি কি হয়? এইখিনি বস্তু মোক কমেণ্ট ছেকশ্যনত জনাব লাগে। আপোনালোকে এইখিনি ৰিভাইজ কৰা হ'ব। ঠিক আছে, চ' টোটেল নাম্বাৰ অফ বেদাছ কিমান আছে, লগতে সেই বেদকেইখনৰ নাম কমেণ্ট ছেকশ্যনত জনালে হ'ল। কি পইণ্টছ? ask the students and institution of Arya Samaj to contribute to vocal for local, যিটো আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে কৈছিলে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ স্কিমটো যেতিয়া লঞ্চ কৰিছিলে তেতিয়া তেওঁ কৈছিলে ভোকেল ফৰ লোকেল বা আত্মনিৰ্ভৰ ভাৰত আৰু মিছন
লাইফ এটচেট্ৰা এইবোৰ আমি আৰ্য সমাজৰ লগত আমি সংলগ্ন কৰি পেলাই এইবোৰ বস্তু আমি কৰিব লাগে দেন কি কৈছে প্ৰেজ স্বামী দয়ানন্দ এডভকেচি ফৰ ওমেন্স ৰাইট গতিকে সেইখিনি সময়তে 1870 চনত 60 চনত বা 50 চনতে তেওঁ কি কৰিছিলে ওমেন ৰাইটছৰ ওপৰত তেওঁ কথা পাতিছিলে আজিৰ পৰা 150-200 বছৰ আগতে হয়নে গতিকে কিমান ডাঙৰ লিডাৰ আছিলে তেওঁলোক আজি আমি ওমেন ৰাইটছৰ ওপৰত আমি আজি কথা পাতিছোঁ এইটো বহুত ডাঙৰ কথা নহয় বাট আজিৰ পৰা 150 বছৰ আগত কোনো ব্যক্তিয়ে ওমেনৰ কাৰণে মাত মতাটো সেইখিনি সময়ত সেই প্ৰেক্ষাপটত বহুত ডাঙৰ কথা আছিলে ঠিক আছে দেন সেইটো কাৰণে আমি হয়তো এওঁলোকৰ বিষয়ে পঢ়িব লাগে স্বামী দয়ানন্দ সৰস্বতী হওক ৰাজা ৰামমোহন ৰায় কথাই হওক ঠিক আছে এওঁলোকৰ বিষয়ে আমি এইটো কাৰণে পঢ়োঁ যে তেওঁলোকৰ যিখিনি কাম সেই কামখিনি বহুত ভিজনাৰী আছিল বহুত ফিউচাৰিষ্টিক আছিলে ঠিক আছে গতিকে সেইকাৰণে তেওঁলোক আমাৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ হয় দ্য প্ৰাইম মিনিষ্টাৰ মেনশ্যন নেশ্যনেল এডুকেশ্যন পলিচি টেকিং দ্য ভিজন অফ স্বামীজীজ ফৰৱাৰ্ড গতিকে যিটো নতুন এডুকেশ্যন পলিচি বৰ্তমান ইণ্ডিয়াত ইমপ্লিমেণ্ট হৈছে সেইটো স্বামীজীৰ ওপৰতে তেওঁ ডেডিকেট কৰা বুলি কৈছে ঠিক আছে সো এইখিনি আছিলে আমাৰ স্বামী দয়ানন্দ সৰস্বতীৰ বিষয়ে খুব চমুকৈ আমি আলোচনা কৰিছোঁ আপোনালোকে এইটো কাৰেণ্ট কণ্টেক্সটত মই আলোচনা কৰিছোঁ আপোনালোকে কি কৰিব ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্টখিনি যদি পঢ়া নাই কাইণ্ডলি আপোনালোকে চাব তাত দয়ানন্দ সৰস্বতীয়ে আৰু বহুত কিবা কিবি কৰিছিলে সেইখিনি অকণমান চাব লাগিব ঠিক আছে এটা কুৱেশ্যন মই সুধিছোঁ আপোনালোকক সেইটো কমেণ্ট ছেকশ্যনত জনাব বেক টু বেদাছ এই ফেমাছ লাইনটো কোনে কৈছিলে বেক টু বেদাছ কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট বেক টু বেদাছ প্ৰিভিয়াছ ইয়াৰত APSC সুধিছে চ' বেক টু বেদাছ কোনে কৈছিলে অ'কে এই টপিকটো ৰিলেটেড এটা কুৱেশ্যন দিছোঁ কুৱেশ্যনটো আপোনালোকে সলভ কৰি পেলাই শুদ্ধ আনচাৰটো কমেণ্ট ছেকশ্যনত জনালে হ'ল নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল PMMKSSY এইটো কি হয় আমি অকণমান আলোচনা কৰোঁ দ্য চেণ্টাৰ এপ্ৰুভ প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি যোজনা যেটো নাম দিছে PMMKSSY a 6,000 crore fishery scheme গতিকে এই স্কিমটো কিহৰ লগত জড়িত হয় আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত বা মৎস্যপালক যিসকল আছে তেওঁলোকৰ কাৰণে এই স্কিম এটা তেওঁ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে আনিছে আৰু তাত কিমান টকা ধাৰ্য কৰা হৈছে 6,000 কোটি টকা ধাৰ্য কৰা হৈছে It is a central sector sub-scheme under Pradhan Mantri Matsya Sampada Yojana. গতিকে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এইটো অলৰেডি আপোনালোকে হয়তো স্কিমছখিনি চাইছে আৰু এই মৎস্য সম্পদা যোজনাটো মই NMSতো চাগে কভাৰ কৰিছিলোঁ পুৰণি ভিডিঅ'ছবিলাকত সেইটো কাৰণে পুৰণি ভিডিঅ'ছখিনি মই নতুন ভিডিঅ'ছখিনি আকৌ পুনৰবাৰ কৈছোঁ আপোনালোকে আমাৰ ৱেবছাইটত গৈ পেলাই নতুবা আমাৰ টেলিগ্ৰাম চেনেলটোত যদি জইন হৈ লয় তেতিয়াহ'লে আপোনালোকে পুৰণি ভিডিঅ'ছখিনি পাই যাব বা হোৱাটছএপ গ্ৰুপটোতো যদি আছে তাতো আপোনালোকে পুৰণি ভিডিঅ'ছখিনি পাই যাব সেইখিনি আপোনালোকে কাইণ্ডলি চাব মই অক্টোবৰ মাহৰ পৰা কৰি আছিলোঁ তাত বহুতখিনি ইম্পৰ্টেণ্ট স্কিমছ অলৰেডি কভাৰ হৈ গৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ঠিক আছে চ' এইটো কি গম পালোঁ যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এটা ছাব স্কিম হয়নে ইয়াৰ মুখ্য উদ্দেশ্যটো কি হয় ফৰ্মেলাইজ দ্য ফিচাৰিজ ছেক্টৰ এণ্ড প্ৰভাইড ছাপৰ্ট টু ফিচাৰিজ এণ্ড মাইক্ৰ' স্মল এণ্টাৰপ্ৰাইজ গতিকে ফিচাৰিজ যিখিনি মাইক্ৰ' আৰু স্মল এণ্টাৰপ্ৰাইজ আছে যিটোক আমি MSME বুলিও ক'ব পাৰোঁ এই MSME ছেক্টৰৰ যিখিনি ফিচাৰিজ আছে সেইসকল ফিচাৰীক এই স্কিমটো উদ্দেশ্যে তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো আনিছে বৰ্তমান ঠিক আছে প্ৰজেক্টেড ক্ৰিয়েশ্যন কিমান কৰিছে তেওঁলোকে 1.7 lakhs নিউ জব উইথ এ স্পেচিয়েল এম্ফাচাইজ অন এমপ্লয়িং 75,000 ওমেন গতিকে এই স্কিমটোত তেওঁলোকে বিশেষকৈ ওমেনক টাৰ্গেট কৰিছে কিমান 75,000 ওমেন এই নতুন স্কিমটোৰ পৰা লাভালাভ হ'ব বুলি তেওঁলোকে আশা কৰিছে বা 1.7 লাখ নতুন চাকৰি এইটো চাকৰি মানে সেই বৃত্তিমূলক চাকৰি হ'ব এইটো ফিচাৰী ৰিলেটেড এক্টিভিটিজত 1.7 লাখ নতুন জব ক্ৰিয়েট কৰিব পাৰিব বুলি তেওঁলোকে এই স্কিমটোত আশা কৰিছে দ্য নেশ্যনেল ফিচাৰিজ ছেক্টৰ ডেভেলপমেণ্ট নেশ্যনেল ফিচাৰিজ ছেক্টৰ digital platforms get gradual formalization of the unorganized fishing industry then ki koise providing one time incentive to beneficiaries for purchasing
একুৱাকালচাৰ ইঞ্চুৰেঞ্চ গতিকে ওৱান টাইম ইনচেণ্টিভ এটাও দিয়া হ'ব তেওঁলোকক কাক যোনে এই একুৱাকালচাৰ ইঞ্চুৰেঞ্চ মানে এই পুখুৰী পাতি বা একুৱাকালচাৰৰ লগত যিখিনিসকল ব্যক্তিয়ে জড়িত হৈ আছে তেওঁলোকে ইঞ্চুৰেঞ্চ যদি কৰে আৰু ইঞ্চুৰেঞ্চটো বহুত ইম্পৰ্টেণ্ট হয় আজিকালি প্ৰত্যেকটো ক্ষেত্ৰতে ইঞ্চুৰেঞ্চ লাগে আমাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ হওক বা নিজৰ লাইফৰ ইঞ্চুৰেঞ্চ হওক বা হেল্থ ইঞ্চুৰেঞ্চ হওক বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে ঠিক সেই ক্ষেত্ৰত যদি আমি চাব যাওঁ আমি কোনোবা যদি ব্যৱসায় কৰি আছোঁ ব্যৱসায়বিলাকৰো ইঞ্চুৰেঞ্চ থকাটো খুবেই দৰকাৰী কাৰণ অনাকাংক্ষিত ঘটনা কেতিয়াবা হ'ব পাৰে হয়নে তাত আমাৰ বহুতখিনি লছ হৈ যাব পাৰে ছাপ'জ মই এক্সাম্পল দিলোঁ যে এখন দোকান এখনৰ মই যদি এক্সাম্পল দিওঁ এখন মাৰ্কেট প্লেচ বা মাৰ্কেট কমপ্লেক্স এটাত এখন দোকান আছে এজন ব্যক্তি আৰু যদি তেওঁ ইঞ্চুৰেঞ্চ কৰাই থৈ নিদিয়ে ছাপ'জ হওক নহওক কেতিয়াবা যদি সেই মাৰ্কেট প্লেচটোত বা মাৰ্কেট এৰিয়াখনত যদি জুই লাগি গ'ল বা কিবা বেলেগ ঘটনা হৈ গ'ল তেতিয়াহ'লে তেওঁৰ যিখিনি লছ হ'ব সেই লছখিনি তেওঁ কম্পেনচেট কৰিবৰ কাৰণে বহুত অসুবিধা হ'ব গতিকে এই ইঞ্চুৰেঞ্চ বস্তুটোৱে আমাক ইমানখিনি বস্তুত আমাক অকণমান সুবিধা দিয়ে যেতিয়াই তেনেকুৱা ধৰণৰ কিবা দুৰ্ঘটনা হ'ব বা কিবা হ'ব সেই ব্যক্তিজনে কিছু ফাণ্ড পাব ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা হয়নে দেন ফেচিলিটিং স্মল এণ্ড মাইক্ৰ' বিজনেছেছ ইন দ্য ফিচিং ছেক্টৰ এক্সেছ টু ইনষ্টিটিউচনেল ফাণ্ডিং গতিকে এই মানে ফিচাৰীৰ ছেক্টৰটোত কোনোবা যদি আগবাঢ়ি আহে তেখেতসকলক ফাণ্ডিং কিছুমান দিয়া হ'ব এই স্কিমটোৰ জৰিয়তে ঠিক আছে এইখিনি আছিলে এই স্কিমটোৰ ৰিলেটেড কিছু বস্তু গতিকে এইটো অকণমান চালে হ'ল যে প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি যোজনা এইটো কাৰ চাব স্কিম হয় এইটো হ'ল আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এটা চাব স্কিম হয় ঠিক আছে অ'কে আমি নেক্সট টপিকটোলৈ আগবাঢ়িছোঁ আচ্ছা আৰু এটা বস্তু মই কৈ দিওঁ নেক্সট টপিকটোলৈ যোৱাৰ আগতে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমছখিনি অকণমান চাব দেই ঠিক আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ পৰাও এটা কুৱেশ্যন আহিব পাৰে যিখিনি 2023 নিউজত আছিলে কাইণ্ডলি সেই স্কিমছখিনি অকণমান চাই ল'ব মই যিখিনি পাৰোঁ NMSত কভাৰ কৰিছোঁ নিউজত যিখিনি স্কিমছ আছিলে সেইখিনিৰ পৰাও বহুতখিনি হেল্প হ'ব যদি কিবা এডিশ্যনেল স্কিমছ মোৰ দ্বাৰা কভাৰ হোৱা নাই সেইখিনি অকণমান আপোনালোকে চাই ল'ব যিসকলে ডেইলি ভিডিঅ'জ ফ'ল' কৰি আছে তেওঁলোকেতো গম পাই আছে কিমানখিনি কভাৰ কৰোৱা গৈছে যদি কিবা স্কিপ কৰা গৈছে তেতিয়াহ'লে আপোনালোকে কাইণ্ডলি সেই স্কিমটো চাব বিশেষকৈ 2023 স্কিমছখিনি চাই লৈ দেন ইম্পৰ্টেণ্ট টপিক হ'ল মনিটাৰী পলিচি কমিটি এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো টপিকৰ পৰা কুৱেশ্যনছ আহে RBI ওৱান অফ দ্য ফেভৰেট টপিক হয় APSCৰ আৰু এভৰি ইয়াৰ তেওঁলোকে কিছুমান কুৱেশ্যনছ সুধি আছে APSCৰ RBIৰ ওপৰত তেওঁলোকে ঠিক আছে চ' এই মনিটাৰী পলিচি কমিটিটো কি হয় আমি অকণমান আলোচনা কৰোঁ যাক আমি চমুকৈ কি বুলি কওঁ MPC মনিটাৰী পলিচি কমিটি of the Reserve Bank of India on Thursday, that is February 8, 2024, after a detailed assessment, decided to keep the policy repo rate under liquidity adjustment facility. গতিকে repo rate মই বহুতবাৰ কভাৰ কৰিছোঁ what is repo rate, what is reverse repo rate এইখিনি মই previous ভিডিঅ'ত অলৰেডি কভাৰ কৰি থৈ দিছোঁ আৰু এইটো কি বুলি কৈছে unchanged at 6.5% গতিকে যিটো repo rate তেওঁলোকে বৰ্তমান এইটো চেঞ্জ কৰা নাই বুলি কৈছে ৰেপ' ৰেট মানে কি কৈছিলোঁ মই যেতিয়া RBI পৰা বেংকলৈকে যদি পইচা যায় RBIৰ পৰা বেংকলৈকে যদি পইচা যায় তেতিয়াহ'লে এইটো কি হ'ব ৰেপ' ৰেট হ'ব ৰেপ' ৰেট মানে এটা ইণ্টাৰেষ্ট চাৰ্জ কৰিব কোনে RBI আমি যেনেকৈ বেংকে আমাক পইচা দিলে আমি বেংকক ইণ্টাৰেষ্ট দিওঁ নে নাই ঠিক সেইদৰে যদি RBI বেংকক পইচা দিয়ে তেতিয়াহ'লে RBI এটা ইণ্টাৰেষ্ট চাৰ্জ কৰিব কিমান সেই ইণ্টাৰেষ্টটো হৈছে 6.50 যদি 100 টকা দিছে 100 টকা যদি RBI ৰিজাৰ্ভ বেংকক দিছে তেতিয়াহ'লে বেংকে কি কৰিব যেতিয়া পইচাটো ঘূৰাই দিব লাগিব কিমান দিব লাগিব 100 টকাৰ লগত আৰু 6 টকা 50 পইচা এটা এক্সট্ৰা কৰি দিব লাগিব ঠিক আছে চ' সেই ইণ্টাৰেষ্ট ৰেটটোৱে বৰ্তমান কি কৰিছে তেওঁলোকে আনচেঞ্জ ৰাখিছে লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি মানে যিটো ৰেপ' ৰেট আৰু ৰিভাৰ্ছ ৰেপ' ৰেট এটা আছে ৰিভাৰ্ছ ৰেপ' ৰেটটো মই বুজাইছিলোঁ জাষ্ট চমুকৈ অকণমান কৈ দিছোঁ ৰিভাৰ্ছ ৰেপ' ৰেট মানে কি ৰিভাৰ্ছ মানে উল্টা তো ৰেপ' ৰেটত যিটো হৈছে তাৰ উল্টাটো কি হ'ব ৰিভাৰ্ছ ৰেপ' ৰেটত হ'ব তাৰমানে কি হ'ব যে এতিয়া পইচা কোনে দিব এই বস্তুটো যদি মই কওঁ তেতিয়াহ'লে এইটো ৰেপ' হ'ব ঠিক আছে আকৌ ইয়াৰ পৰা পইচা যদি ইয়ালৈকে গৈছে কি হ'ব সেইটো হ'ব ৰিভাৰ্ছ ৰেপ' ৰিভাৰ্ছ ৰেপ' ঠিক আছে চ' এইখিনি আছিলে কনচেপ্ট ৰিভাৰ্ছ ৰেপ' ৰেট আৰু ৰেপ' ৰেটৰ আৰু এই গোটেই বস্তুখিনি কি বুলি কয় এইখিনিক তেওঁলোকে কয় লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি
ঠিক আছে লিকুইডিটি মানে পইচাটোক তেওঁলোকে এডজাষ্ট কৰে কোনে RBI হ'ব ওকে দেন মনিটাৰী পলিচি কমিটি এটো কি হয় ইট ইজ আ স্ট্যাটুটৰী এণ্ড ইনষ্টিটিউচনেলাইজড ফ্ৰেমৱৰ্ক ফৰ এ মনিটাৰী পলিচি established under Reserve Bank of India Act 1934 গতিকে RBI একখনৰ মতে যেহেতু এই বস্তুটো চলে হেতু কাৰণে এটো কি হৈছে স্ট্যাটুটৰী বডি হৈছে আমি স্ট্যাটুটৰী বডি কনস্টিটিউশনাল বডি এণ্ড নন কনস্টিটিউশনাল বডি কিটা আমি পলিটিত সাগে পঢ়িছো হয়নে আৰু যোনে পঢ়া নাই আপোনালোকে চাই ল'ব very important topic হয় এটো তাৰ পৰা questions every year আহি আছে ঠিক আছে কনস্টিটিউশনাল এণ্ড নন কনস্টিটিউশনাল লগতে আমাৰ স্ট্যাটুটৰী বডি হেকিটা অকমান চাই ল'ব লাগিব সো RBI যে স্ট্যাটুটৰী বডি কাৰণ RBI এক্ট এখনৰ দ্বাৰা এই ৰিজাৰ্ভ বেংকক এষ্টাব্লিছ কৰা হৈছিল হয়নে 1934 The central government is empowered to constitute 6-member monetary policy committee বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো খুদিছিলে APSC যে monetary policy committee খনত কিমানটা মেম্বাৰ থাকে 6-member committee হয় এখন ঠিক আছে The MPC determines the policy interest rate that is repo rate বুলি কৈছে যেটো মই interest rate টো যে কলো repo rate হওক বা reverse repo rate হওক দুটা ক্ষেত্ৰতে কিন্তু interest rate টো কোনে ডিসাইড কৰিব RBI কৰিব এনেকুৱা নহয় যে বেংকে যদি RBI পইচা দিয়ে হেতু কি হ'ব হেতু হ'ব ৰিভাৰ্স ৰেপো ৰেট তাৰ মানে এটো নহয় যে বেংকে এতিয়া ইন্টারেস্ট ৰেট টো ডিসাইড কৰিব যে আমি কিমান ইন্টারেস্ট ৰেটত RBI পইচা দিম নহয় এবলা কোৱেশ্চন হদিব পাৰে যে ৰেপো ৰেট টো বেংকে ৰেপো ৰেট টো RBI ডিটাৰমাইন কৰে এণ্ড ৰিভাৰ্স ৰেপো ৰেট টো বেংকে ডিটাৰমাইন কৰে বুলি এনেকুৱাকে স্টেটমেন্ট দিব পাৰে সো এই স্টেটমেন্টটো ৰং হ'ব ঠিক আছে সো ৰেপো ৰেট হওক ৰিভাৰ্স ৰেপো ৰেট হওক তাৰ যেটো ইন্টারেস্ট হ'ব এই ইন্টারেস্টটো ডিসাইড কৰিব কোনে RBI ডিসাইড কৰিব ঠিক আছে বেংকে ডিসাইড নকৰে It also determines the inflation target in terms of the consumer price index once in every 5 years in consultation with the RBI গতিকে RBI ৰ মেজাৰ্স হয় তো কি মেজাৰ্স বুলি কব পাৰো আমি যে ইনফ্লেশন কন্ট্ৰোল কৰাটা মেজাৰ্স হয় ৰেপো ৰেট এণ্ড ৰিভাৰ্স ৰেপো ৰেট ভেৰি ইম্পৰ্টেন্ট ঠিক আছে এটা কনজিউমাৰ প্ৰাইস ইনডেক্স এই বস্তুটো মই খুদিছিল আপোনালোকক মোক এটা বস্তু আনসাৰ দিব লাগে যে এই কনজিউমাৰ প্ৰাইস ইনডেক্সটো ক্যালকুলেট কৰিব কাৰণে এটা বেস ইয়াৰ আছে what is the base year for the consumer price index ঠিক আছে এই বেস ইয়াৰটো আপোনালোকে কমেন্ট সেকশনত মোক জনালে হ'ল ভেৰি ইম্পৰ্টেন্ট বেস ইয়াৰ বোৰ খুদিব ঠিক আছে বেস ইয়াৰ গুটেকিটা চাই লব জিডিপি ক্যালকুলেট কৰা বেস ইয়াৰ বা যেখিনি বেস ইয়াৰ মানে এসোসিয়েট হৈ আছে ইকোনমিক্সৰ লগত এই বেস ইয়াৰ কিতেবা খুদে কাৰণ কেবোৰ চেঞ্জ হৈ থাকে হয়নে ঠিক আছে সো ইয়াৰ বেস ইয়াৰটো আপোনালোকে জনাব The Monetary Policy Committee would be entrusted with the task of fixing the benchmark policy rate, that is repo rate, required to contain inflation within the specific target level of 4% within a standard deviation of 2% in the medium term. গতিকে আমি কলো ইতিমধ্যে যে ইনফ্লেশন কন্ট্ৰোল কৰিব কাৰণে মিনিমাম 4% ৰ ভিতৰত ৰাখিব লাগে ইনফ্লেশনটো আৰু হেতু কাৰণে সময় কি কৰে RBI বিভিন্ন ধৰণৰ পলিসি কিছুমান তেওঁলোকে এডপ্ট কৰে যাৰ ফলত কি হয় আমাৰ ইনফ্লেশনটো মাৰ্কেটত কন্ট্ৰোল হৈ থাকে ইনফ্লেশন মানে কি বুলি কওঁ আমি শৰ্ট যদি ভাষাত ক'ব লাগে তেতিয়া হলে হ'ব যে কমোডিটি যেটো প্ৰাইস সেই প্ৰাইসটো ৰেগুলেট কৰি থৈ দিয়ে বেছি ইনক্ৰিজ হ'ব নিদিয়ে আৰু বেছি ডিক্ৰিজ হ'ব নিদিয়ে ঠিক আছে ডিক্ৰিজ হৈ গলে কি হ'ব ডিফ্লেশন হৈ যাব হয়নে ওকে এটা বস্তু আপোনালোকক হোমৱৰ্ক দিছো এটো আপোনালোকে নিজে চাই ল'ব কমেন্ট সেকশনত নজনালে হ'ব পাৰো qualitative tools of RBI then quantitative tools very important qualitative and quantitative tools of RBI very important আপোনালোকে কাইন্ডলি এই বস্তু কিটা চাই থৈ দিব ঠিক আছে very important এটা কিমান কিটা আইটেম কি qualitative tools কি হয় and quantitative tools কি হয় আগতে APSC খুদিছে এটো হোমৱৰ্ক হিচাপত মই দিছো আপোনালোকে নিজৰ কাৰেন্ট এফেয়াৰ্স কপিত এটো বস্তু আপডেট কৰি থৈ দিব ৰিভাইজ কৰি ল'ব ঠিক আছে মই বেছি ভালকৈ লিখিব পৰা নাই পেন টেবলে লিখিলে অকমান অসুবিধা হয় ঠিক আছে সো আপোনালোকে এটো বুজি পাইছে যে qualitative tool and quantitative tools okay এটো ইম্পৰ্টেন্ট হয় যেটো মই কলো 6 মেম্বাৰ MPC 6টা মেম্বাৰ থাকিব কোন থাকিব RBI is the ex officio chairperson এটো বস্তু মনত ৰাখিব ৰেড মাৰ্ক কৰা আছে
RBI গভৰ্ণৰজন কোন হ'ব এক্স অফিচৰ চেয়াৰপাৰসন হ'ব দেন ডেপুটি গভৰ্ণৰ ইন চাৰ্জ অফ মনিটাৰী পলিচি এজন থাকিব এন অফিচাৰ অফ দ্য বেংক টু বি নমিনেটেড বাই দ্য চেণ্ট্ৰেল বৰ্ড এজন অফিচাৰ থাকিব বেংকৰ এজন নমিনেট কৰা হ'ব আৰু তিনিজন ব্যক্তি এপইণ্টেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট মানে গভৰ্ণমেণ্টৰ তিনিজন ব্যক্তি থাকিব ঠিক আছে তিনিজন ব্যক্তি ক'ৰ পৰা হ'ব বেংকৰ পৰা হ'ব বা RBI ৰ ফালৰ পৰা হ'ব আৰু তিনিজন ব্যক্তি গভৰ্ণমেণ্টৰ ফালৰ পৰা হ'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডেপুটি গভৰ্ণৰ RBI ৰ কিমানজন থাকে টোটেল নম্বৰ অফ ডেপুটি গভৰ্ণৰ কিমান হয় কিমান থাকে এইটো কমেণ্ট ছেকশ্যনত জনাব লাগে আজি মোটামুটি RBI ৰ বেছিভাগ বস্তু আমাৰ কমপ্লিটে হৈ যাব ঠিক আছে এইখিনি চালে মোটামুটি RBI হৈ যায় আৰু RBI এষ্টাব্লিছ হৈছিলে 1935 এখন হৈছিলে 1934 ত আৰু এষ্টাব্লিছ কৰা হৈছিলে 1935 ঠিক আছে এষ্টাব্লিছ হৈছিলে সো টোটেল নম্বৰ অফ ডেপুটি গভৰ্ণৰ কিমানজন আছে RBI হেতু কমেন্ট সেকশনত জনাব লাগে সো এই টপিকটো ৰিলেটেড এটা কোৱেশ্চন দিছো ভেৰি ইজি কোৱেশ্চন আপোনালোকে ইজিলি পাৰিব এটো ভিডিওটো চালে সো এই কোৱেশ্চনৰ আনসাৰটো আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল দেন নেক্সট তথা লাষ্ট টপিকটো আমি আগবাঢ়িছো হেতু হ'ল স্পেস স্যাটেলাইট সো কি স্যাটেলাইট তো আমি অকমান ডিসকাস কৰো নাসাস স্পেসৰ ফুল ফৰ্মটো কি দিছে প্ল্যাংটন এৰসল ক্লাউড ওশেন ইকোসিস্টেম ঠিক আছে এটো নাসাৰ হয় মন ৰাখিব স্পেস স্যাটেলাইট কোনে লঞ্চ কৰিছে দ্যাট ইজ নাসা satellite was successfully launched on a SpaceX Falcon 9 rocket to be placed in sun synchronous orbit গতিকে সানৰ যেটো synchronous orbit আছে তাৰ এটো লঞ্চ কৰা হৈছে কোনে লঞ্চ কৰিছে নাসাই কৰিছে উইথ দা হেল্প অফ SpaceX টো কাৰ হয় ইলন মাস্কৰ হয় হয়নে তো ইলন মাস্কৰ SpaceX হয় তাৰ ৰকেটটো Falcon 9 ঠিক আছে ইম্পৰ্টেন্ট হয় কিনি বস্তু Space, NASA's newest Earth Observatory satellite এই লাইনটো বহুত ইম্পৰ্টেন্ট হয় কোনটো স্যাটেলাইট কিহৰ কাৰণে লঞ্চ কৰা হয় এটো চাব লাগিব ঠিক আছে Earth Observatory satellite হয় will help scientists better understand how climate change is affecting blooms of ocean phytoplankton গতিকে আপোনাক গম পাই যে ওশেনৰ তলত কিছুমান ফাইটোপ্ল্যাংটন থাকে কিছুমান প্লান্ট থাকে ঠিক আছে হে প্লান্ট বিলাকৰ কেনেকুৱাকে চেঞ্জ আহিছে ডিউ টু ক্লাইমেট চেঞ্জ হেতুক ষ্টাডি কৰিব এই স্যাটেলাইটৰ জৰিয়তে ভেৰি ইম্পৰ্টেন্ট এই লাইনটো পাইলে মনত ৰাখিব হা ওশেন ফাইটোপ্ল্যাংটন কিছুমানক তেওঁলোকে ষ্টাডি কৰিব ৰিসাৰ্চ কৰিব তাৰ কাৰণে এই স্যাটেলাইটটো তেওঁলোকে লঞ্চ কৰিছে এই ফাইটোপ্ল্যাংটন বিলাক কি হয় অলসো মাইক্ৰো algae বুলিও কোৱা হয় is the foundation of the ocean's food web গতিকে ওশেনত যিখিনি খাদ্য আছে যিখিনি ওশেনৰ স্পিচিছ বিলাক আছে তেওঁলোকে এইবোৰ খায় তো তেওঁলোকৰ এই খাদ্যৰ এটা ফাউন্ডেশন ফুড বুলি আমি ক'ব পাৰো যে ফাইটোপ্ল্যাংটনবোৰ ঠিক আছে এইবোৰ বহুত এসেনশিয়াল হয় ওশেনৰ যেটো ইকোসিস্টেম বা মেৰাইন ইকোসিস্টেমটো আমাৰ বাচি থাকিবৰ কাৰণে ফাইটোপ্ল্যাংটনবোৰ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে হেতু কাৰণ তেওঁলোকে ডেডিকেটেডলি এটা স্যাটেলাইট লঞ্চ কৰিছে এইবোৰৰ ওপৰত ৰিসাৰ্চ কৰিবৰ কাৰণে যে আমাৰ ক্লাইমেট চেঞ্জৰ প্ৰভাৱ কেনেকুৱাকৈ পৰিছে এই ফাইটোপ্ল্যাংটনবোৰৰ ওপৰত they are primary producers হয় ঠিক আছে primary producers of energy feeding everything from the tiny zooplankton to whales that weight multiple tons গতিকে এটো primary producer হয় গতিকে primary producer বোৰ বহুত ইম্পৰ্টেন্ট হয় না ফুড সাইকেল তো আপোনালোকে চাইছে নহয় এনভায়ৰনমেন্ট চেপ্টাৰত আমি পাও এইটো সো ফুড সাইকেলৰ প্ৰাইমাৰী প্ৰডিউচাৰ্স বোৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়নে গতিকে প্ৰাইমাৰী প্ৰডিউচাৰ্স বিলাকৰ ওপৰত যদি ইফেক্ট আহে কিবা ধৰণৰ হেতুৱে গুটে ফুড সাইকেলটোকে ড্যামেজ কৰিব পাৰে হেতু কাৰণে তেওঁলোকে মেৰাইন ইকোসিস্টেমৰ যেটো প্ৰাইমাৰী প্ৰডিউচাৰ বুলি কৈছে ফুডৰ বা এনাৰ্জিৰ হেতু কোন হয় ফাইটোপ্ল্যাংটন বোৰ হয় ঠিক আছে হেতু কাৰণে তেওঁলোকে এৰ ওপৰত ষ্টাডি কৰিব বিচাৰিছে the smaller fish and ocean creature that feed on phytoplankton গতিকে দেখিলে নহয় যে সৰু সৰু মাছবোৰ বা ওশেনৰ কিছুমান ক্ৰিয়েচাৰ্স আছে যিবিলাকে এই ফাইটোপ্ল্যাংটনবোৰ খাই পেলাই জিয়াই থাকে আর দেন ইটেন বাই বিগার ফিশ আৰু কি হয় এই সৰু সৰু মাছবিলাকক কোনে খাব ডাঙৰ মাছে খাব হয়নে এটা ফুড সাইকেল চলি থাকে হয়নে যেদৰে আমাৰ ইয়াটো প্ৰেজেন্ট আছে ফুড সাইকেল এটা ঠিক আছে ওশেনতো এটা ফুড সাইকেল প্ৰেজেন্ট আছে Space will also help understand the influence of particles in the air like dust, smoke
on cloud formation as well as warming and cooling of the plants. গতিকে এইটো কি কৰিব এই স্যাটেলাইটটোলে হেল্প কৰিব আন্ডাৰষ্টেণ্ড দ্য ইনফ্লুৱেঞ্চ অফ পাৰ্টিকলছ যেনে ডাষ্ট হওক এয়াৰ হওক বা ক্লাউড এই গোটেইবোৰ বা কুলিং বা ৱাৰ্মিং কিহৰ কাৰণে হৈ আছে এই গোটেই ৰিজনছবোৰ এই স্যাটেলাইটটোৱে বিচাৰি উলিওৱাত সহায় কৰিব ঠিক আছে ওকে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এই টপিকটো ৰিলেটেড আমি দিছোঁ এই কুৱেশ্যনটো আপোনালোকে সলভ কৰি পেলাই আনসাৰটো কমেন্ট সেকশনত জনালে হ'ল ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো সায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউৰ পৰা এই কুৱেশ্যনটো আহিব পাৰে ডেফিনেটলি ঠিক আছে সো আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম আজি টপিকখিনি যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সো দ্যাট যেতিয়া নতুন ভিডিঅ'জ আহিব কাৰণ অকল এনএমএছ বুলিয়ে নহয় কাৰণ এতিয়া আমাৰ ইউটিউবত বহুতখিনি বেলেগ বেলেগ কণ্টেণ্টো আহি আছে আমাৰ বেলেগ বেলেগ যিবোৰ ফেকাল্টিজ আছে যেনেকৈ অমিত বিশ্বকৰ্মা ছাৰ আছে ইকনমিক্সৰ দেন মহেশ্বৰা মেম আছে তেওঁ ছায়েন্স এণ্ড টেকনলজি কৰাই আছে দেন সৃঞ্জনা মেম আছে যোনে জিঅ'গ্ৰাফিৰ ভিডিঅ'জবোৰ দি আছে বা আমাৰ অংশুমান ছাৰৰ ভিডিঅ'জবোৰ আহি আছে গতিকে ডিফাৰেণ্ট টপিকছৰ ওপৰত আমাৰ ভিডিঅ'জবোৰ আহি আছে ঠিক আছে গতিকে আপোনালোকে এই ভিডিঅ'জবোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল ঠিক আছে আৰু নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বস্তুখিনি ভালকৈ পঢ়ি থাকক ৰিভাইজ কৰি থাকক আৰু যিখিনি বস্তু মই কমেণ্টত জনাব দিছোঁ কাইণ্ডলি আপোনালোকে কমেণ্টত জনালে হ'ল ঠিক আছে চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ